আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম HSLC 2026ৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। গতিকে তোমালোকে ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু তোমালোকে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকৰ মেট্ৰিক পৰীক্ষা সম্পৰ্কে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছে আৰু সেই ঘোষণাটো তোমালোকৰ কাৰণে খুবেই ইম্পৰ্টেণ্ট হয়। আৰু সেই ঘোষণাটো হৈছে তোমাৰ এক্সাম চেণ্টাৰ সাপেক্ষে। তোমালোকৰ যিবোৰ এক্সাম চেণ্টাৰ আছে সেই এক্সাম চেণ্টাৰ সাপেক্ষে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ আপডেট দিছে। আৰু সেই আপডেটটো কি হয় যে তোমালোকৰ এক্সাম চেণ্টাৰবোৰ চেঞ্জ হ'ব পাৰে আৰু চেঞ্জ হ'ব যিবোৰ স্কুলত প্ৰাইভেট স্কুল বা কলেজত পৰীক্ষা হৈ আছিল এই বছৰ কিন্তু প্ৰাইভেট স্কুল বা কলেজত পৰীক্ষা নহয় বুলি হাতৰি কৰিছে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই। গতিকে তোমালোকৰ এক্সাম চেণ্টাৰ যদি প্ৰাইভেট স্কুলত আছিল বা যদি কোনো কলেজত আছিল প্ৰাইভেট কলেজত তেতিয়াহ'লে এই বছৰ আৰু নহয়। এই বছৰ কি হ'ব ডাইৰেক্টলি চৰকাৰী স্কুলৰ টিচাৰ্ছ আৰু চৰকাৰী স্কুলতহে তোমাৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত কৰা হ'ব, লগতে হায়াৰ ছেকেণ্ডাৰীও অনুষ্ঠিত কৰা হ'ব। গতিকে তোমালোকে এই বিষয়ে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। তোমালোকে এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা আৰু শেষত তোমালোকে হোৱাটছআপ গ্ৰুপত জইন হ'বা। হোৱাটছআপ গ্ৰুপৰ যিটো লিংক আছে সেইটো মই কমেণ্ট ছেকশ্যনত দি দিছোঁ।